ড্ৰিম চখৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম HSVR কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তো HSVR ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে পোনপ্ৰথমে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব HSVR বুলি। তো HSVR যিহেতু আপোনালোকে প্ৰথমে ইনষ্টল কৰিব লাগিব। মোৰ যিহেতু ইনষ্টল কৰাই আছে সেয়েহে মোৰ ইয়াত অপেন দেখাই আছে। যদি আপোনালোকে ইনষ্টল কৰা নাই তেন্তে আপোনালোকৰ তাত ইনষ্টল দেখাই থাকিব। কিন্তু মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ, যদি আপোনালোকে পূৰ্বতেও HSVRটো ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে বা আপোনালোকে HSVR ডাউনলোড কৰা আছিলে কিন্তু সেই এপছটোৱে বৰ্তমানে কাম নকৰিব, সেই আগৰ যিটো এপছ আছে HSVR আপোনালোকে ডিলিট কৰি দিব। আৰু ডিলিট কৰাৰ পিছত আপোনালোকে পুনৰ নতুনকৈ HSVRটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছতে আপোনালোকে অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পিছত এইদৰে ডেছবৰ্ডটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে প্ৰথমে লেংগুৱেজ ছিলেক্ট কৰিব লাগিব। ইংলিছ আৰু হিন্দী দুটা অপশ্যন আছে, মই ইংলিছ ছিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে নেক্সট কৰি যাব। ইয়াৰ পিছতে আপোনালোকে দুটা অপশ্যন পাব, স্কুল ইউজাৰ আৰু অথৰাইজ ইভালুৱেটৰ। চ' আপোনালোকে স্কুল ইউজাৰত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে ইয়াৰ যিকোনো এটা অপশ্যন ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছতে আপোনালোকৰ যিটো পূৰ্বৰ ইউজাৰ আই ডি আছে এই ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব। বা আপোনালোকে যদি পাছৱৰ্ডটো পাহৰি গৈছে আপোনালোকে ফৰগট পাছৱৰ্ড কৰিব পাৰে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তলত এটা অপশ্যন আছে নট ৰেজিষ্টাৰ য়েট বুলি। চ' আপোনালোকে এই চাইন আপ অপশ্যনটোত ক্লিক কৰিব লাগিব। মই যিহেতু ৰেজিষ্টাৰ কৰা নাই সেয়েহে মই চাইন আপ অপশ্যনটোত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিহেতু প্ৰথমে আপোনালোকৰ ডাইচক'ডটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। চ' আপোনালোকে ডাইচক'ডটো ফিল আপ কৰি আপোনালোকে কেপচাৰটো দি আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। মই আপোনালোকক এইখিনি কৰি দেখাই আছোঁ। ইয়াৰ পিছতে আপোনালোকে আপোনালোকৰ যি মোবাইল নাম্বাৰটো যিটো ইউডাইচত থকা যিটো মোবাইল নাম্বাৰ সেইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি আপোনালোকে নেক্সটত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইলৰ এটা OTP যাব। OTPটো দি ইয়াতে আপোনালোকে কণ্টিনিউত পুনৰ ক্লিক কৰিব লাগিব। OTPটো ইয়াতে এণ্টাৰ কৰি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে কনফাৰ্মেশ্যন কৰি দিব লাগিব। ইয়াতে কনফাৰ্মেশ্যন স্কুল ডিটেইল এইখিনি ডিটেইলছ আপোনালোকৰ আছে, পূৰ্বৰ যিখিনি ডিটেইলছ আপোনালোকৰ স্কুলৰ এইখিনি ডিটেইল আপোনালোকে ইয়াত চাব পাৰে। ইয়াৰ পিছতে আপোনালোকে দেখি লৈছে প্লিজ ফিল আপ দ্য ফলোয়িং ডিটেইলছ। ইয়াত আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। ৱেডাৰ স্কুল ইজ লোকেটেড ইন বৰ্ডাৰ ভিলেজ। যদি বৰ্ডাৰ ভিলেজ হয় আপোনালোকে য়েছত কৰিব, যদি নহয় নোট কৰিব। আমাৰ যিহেতু নহয় মই নোট ক্লিক কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে ডেজিগনেশ্যন অফ ৰেছপণ্ডেণ্ট আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। হেড টিচাৰ প্ৰিন্সিপাল যিটো হয় আপোনালোকে সেইটো ফিল আপ কৰিব লাগিব। ইউজ অফ স্কুল প্ৰিমিচেছ আপোনালোকে স্কুলৰ প্ৰিমিচেছটো আপোনালোকে ইয়াত কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে প্লিজ একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াত টিক মাৰি দিব। টিক কৰাৰ পিছত আই এগ্ৰীত ক্লিক কৰিব। এগ্ৰীত ক্লিক কৰাৰ পিছত আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব। ইয়াৰ পিছতে আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো আপোনালোকে ষ্ট্ৰং ক্ৰিয়েট কৰিব লাগিব, যিহেতু 8টা কেৰেক্টাৰ মিনিমাম হ'ব লাগিব। চ' মই পাছৱৰ্ডটো ক্ৰিয়েট কৰি আপোনালোকক দেখাই আছোঁ। এইদৰে আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ পিছতে আপোনালোকৰ চাইন আপ প্ৰচেছটো কমপ্লিট হৈ যাব। পুনৰ অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে এইখিনি ডিটেইল আপোনালোকে কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকে 1 by 1 যিখিনি ফটো আপোনালোকৰ দৰকাৰ হয় সেই ফটোখিনি আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত আপোনালোকে কুৱেশ্যন কৰা হৈছে ষ্টুডেণ্ট এনৰল ইন দ্য স্কুল, এইখিনি ডিটেইল আপোনালোকে ফিল আপ কৰিব লাগিব। দেখিলে পাইছে নিশ্চয়। স্কুল এনৰল উইথ স্পেচিয়েল নিড টিচাৰ এণ্ড ষ্টাফ, স্কুল নং অফ ৱাটাৰ পইণ্ট, এইখিনি আপোনালোকে আটাইখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে 7 next কৰি যাব লাগিব। দেখিলে পাইছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ গৈছে। ইয়াৰ পিছতে আপোনালোকে যিটো ছাৰ্ভে যিটো আছিলে সেই ছাৰ্ভেটো কমপ্লিট হৈছে। ইয়াতে আপোনালোকে ইয়াৰ পিছত আপোনালোকে এইখিনি কুৱেশ্যন আনচাৰ দিব লাগিব, যিহেতু ৱাটাৰ, টয়লেট, হেণ্ড ৱাশ্বিং ফেচিলিটিজ, অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চ, বিহেভিয়াৰ চেঞ্জ এণ্ড কেপাচিটি বিল্ডিং, মিছন লাইফ এক্টিভিটিজ, এই আটাইখিনি আপোনালোকে ইয়াতে আপডেট কৰিব লাগিব। চ' আপোনালোকে চিম্পলি ইয়াতে কুৱেশ্যন আছে, 9টা কুৱেশ্যন আছে, ইয়াত 10টা কুৱেশ্যন আছে, 6টা কুৱেশ্যন আছে। এইখিনি কুৱেশ্যনৰ বাবে আপোনালোকে চিম্পলি কাৰ্চিনডালত টাচ কৰিব লাগিব। টাচ কৰাৰ পিছতে এইখিনি আপোনালোকে আনচাৰ 1 by 1 আনচাৰ দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে নেক্সট কৰি গৈ থাকিব লাগিব। দেখিলে পিছে আপোনালোকে ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ এভেইলেবল ইন ইয়ৰ স্কুল কেম্পাছ। চ' আপোনালোকে এইখিনি 1 by 1 এনচাৰ কৰি যাব লাগিব। আপোনালোকে যিটো হয় সেইটো আপোনালোকে কৰিব লাগিব। ন' ড্ৰিংকিং ৱাটাৰ যিটো হয় আপোনালোকে স্কুলত যিটো ৱাটাৰ ফেচিলিটি আছে সেইটো ৱাটাৰ ফেচিলিটি আপোনালোকে ইয়াতে টিক কৰিব, যিটো হয় সেইটো টিক কৰিব। কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটৰ যিটো কুৱেশ্যন আছে দেখিলে পাইছে আপোনালোকে ইলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। দেখিছে আপোনালোকে 61টা কুৱেশ্যন আছে। এইখিনি 61টা কুৱেশ্যন আপোনালোকে
ওৱান বাই ওৱান কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত আপোনালোকে ফটোসমূহ আপলোড কৰিব লাগিব। দেখিলে পাইছে মই এইখিনি স্কিপ কৰিছোঁ, যিহেতু মই ৱাটাৰ ছাৰ্ভেটো কমপ্লিট কৰা নাই, জাষ্ট 2টা কুৱেশ্যন এনচাৰ কৰিছোঁ। ইয়াৰ পিছত দেখিব পাইছে টয়লেট ফেচিলিটি আছে, টয়লেটৰ কুৱেশ্যন এনচাৰ আছে, 10টা কুৱেশ্যন আছে, এইখিনি আপোনালোকে কৰিব লাগিব। এইখিনি আটাইখিনি আপোনালোকে কমপ্লিট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে আপলোড ফটো দেখিলে পাইছে, ইয়াৰ পিছতে আপোনালোকে আপলোড ফটোত ক্লিক কৰিব। আপলোড ফটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত কি ফটো আপলোড কৰিবলৈ আপোনাক জনাব বিচাৰিছোঁ। ইজ এ ফ্ৰণ্ট ভিউ ইন দ্য স্কুল প্ৰিমিচেছ। আপোনালোকৰ ফ্ৰণ্ট স্কুল যি বিল্ডিং আছে সেই স্কুল বিল্ডিং আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। ছেকেণ্ডত দেখিছে ফটো অফ মেইন ৱাটাৰ পইণ্ট। চ' আপোনালোকৰ যিটো পানীৰ মেইন ৱাটাৰ পইণ্ট ইয়াতে ফটো আপলোড কৰিব লাগিব। চিম্পলি আপোনালোকে ইয়াতে আপলোড দেখিছে, আপলোডত ক্লিক কৰিব পাৰে। আপলোডত ক্লিক কৰাৰ পিছত আপোনালোকে গেলেৰীৰ পৰা সেইখন ফটো আপলোড কৰিব পাৰে বা ডাইৰেক্ট কেমেৰা দিও আপোনালোকে আপলোড কৰিব পাৰিব। দুটা অপশ্যন আহিছে, এড ফ্ৰম গেলেৰী আৰু টেগ উইথ কেমেৰা। দুটা অপশ্যন আছে, যিটো অপশ্যন আপোনালোকে সুবিধা হয় সেইটো অপশ্যন মতে আপোনালোকে ফটোসমূহ কেপচাৰ কৰি আপলোড কৰিব লাগিব। এই ফটোখিনি আপলোড কৰাৰ পিছত আপোনালোকে ফাইনেল প্ৰিভিউ কৰিব পাৰিব। প্ৰতিখন ফটো আপোনালোকে মেক্সিমাম 4 MBৰ ওপৰত হ'ব নালাগিব। 4 MBৰ ওপৰত হ'লে আপোনালোকৰ ফটোসমূহ ইয়াতে আপলোড নহ'ব। আশা কৰিছোঁ এইদৰে আপোনালোকে সহজে আপোনালোকৰ HSVR ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগতে আপোনালোকে ফটোসমূহ আপলোড কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।